অধ্যক্ষ মহোদয় আপোনাৰ মই নলেজত আনি শ্যাম কানু মহন্তই সুপ্ৰিম কোৰ্টত এখন আবেদন দিলে যে এই গোটেই ঘটনাৰ তদন্তটো CBI পৰা হ'ব লাগে সুপ্ৰিম কোৰ্টত তেওঁ ক'লে যে মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ বিশ্বাস নাই এই গোটেই ঘটনাৰ তদন্তটো সেন্ট্ৰেল এজেন্সি দি হ'ব লাগে মানে CBI আৰু বিৰোধীৰ পৰা কোৱা হৈছে এইটো CBI দিব লাগে কেলে উঠাই ললে সুপ্ৰিম কোৰ্টত কেলে উঠাই ললে উঠাই কিয় ললে আপুনি শুনি লওক কথা কয় এৰেষ্ট হোৱাৰ পিছত উঠাই ল'ব তাত জামিনৰ কথা আছিল যেতিয়া মানুহজনক আমি ধৰিলো কেছটো ইনফ্ৰাকচুৱেট হৈ গ'ল এৰেষ্ট কৰাৰ পিছত কেছ কেনেকৈ থাকিব এইটো জামিনৰ কেছ আছিলে এতিয়া বিৰোধী দলপতি ডাঙৰীয়াই কৈছে যে আমি তাতে এৰেষ্ট কৰি লোকেল কোৰ্টত কিয় প্ৰডিউচ কৰিম অধ্যক্ষ মহোদয় 24 আৱাৰ্ছৰ ভিতৰত যদি আমি কোৰ্টত এজন একিউজক আনিব পাৰো ট্ৰেনজিট ৰিমাণ্ডৰ প্ৰয়োজন নাই এই প্ৰশ্নবিলাক আমাৰ কোৰ্টে কৰা নাই যেতিয়া ট্ৰেনজিট ৰিমাণ্ড নোহোৱাকৈ আমি শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক জুডিচিয়েল মেজিষ্ট্ৰেটৰ হাতত আমি প্ৰেজেন্ট কৰিলো জুডিচিয়েল মেজিষ্ট্ৰেটে আমাক কিয় নকলে যে আপোনালোকৰটো ট্ৰেনজিট ৰিমাণ্ড নাই তাৰ মানে ন্যায়পালিকায়ো আমাক সন্দেহ কৰা নাই কিন্তু আপোনালোকে কৰি আছে যদি আমি ট্ৰেনজিট ৰিমাণ্ড নোলোৱাকৈ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীলৈ আনা ভুল হৈছিল কোৰ্টে তেওঁক আজিলৈকে কিয় বেল দিয়া নাই তাৰ মানে প্ৰচিডিউৰেলি উই আৰ ষ্ট্ৰং আমি কতো ভুল কৰা নাই